3, 2, 1. চেতিয়া ছাৰ ভাল খবৰ শুনিছোঁ আপোনাৰ সৰু পুত্ৰৰ বিয়া কৰালে কইনা চাবলৈ কিন্তু গৈ আছোঁ দেই ভালদৰে খানা দিব লাগিব যাবা নিপেন যাবা ভাল পালে যেতিয়া আৰু ল'ৰাই পলুৱাই লৈ আহিলে কি নাই বাৰু মই তাকে কৈছোঁ তাক তই বাৰু এনেকৈ বিয়াখন পাতিব লাগেনে ছাৰ ভালেই হ'ল দিয়ক খৰচ পাতিও অকণমান কমাই দিলে আপুনি ভালহে পাব লাগে আকৌ তথাপিও দিয়াচোন ডাঙৰ ল'ৰায়ো তেনেকেই বিয়া কৰালে এতিয়া সৰু ল'ৰায়ো তেনেকৈ আনিছে মোৰ সিমান মনটো ভাল লাগি থকা নাই সেই ছোৱালীজনীকো যাতে ভালদৰে বিয়াখন পাতি দিব পাৰোঁ সেইটোৱে এতিয়া ভাবিছোঁ বুজিছা তাইও যদি যায় আৰু এনেদৰে পলায় মই কিন্তু সহ্য কৰিব নোৱাৰিম একমাত্ৰ ছোৱালী সেয়েহে তাই বিয়াখনলৈকে আশা কৰি আছোঁ আৰু হয় বাৰু কথাটো নোহোৱা নহয় তাকেহে আকৌ এতিয়া মুঠতে ছোৱালীও যাতে পলাই নগ'লেহে আছে আৰু বুজিছা ছাৰ পূৰণ হ'ব আশা ইমান চিন্তা কৰি নাথাকিব হ'ব আৰু ল'ৰা দুটাই তেনে কৰিলে বুলি ছোৱালীজনীয়ে তেনে নকৰে গৈ থাকোঁ বাৰু দিয়া নকইনা চাবলৈ আকৌ মানুহৰ একেবাৰে সুত বলি আছে নহয় আমাৰ ঘৰত এইকেইদিন সেয়েহে ঘৰত বোলে খোৱা বস্তু নাই মিঠাই কিবা কিবি হেনো লৈ যাব লাগে তাকে হোটেলৰ পৰা সোমাই মিঠাই পনা কিবা কিবি লৈ যাওঁ হয় নেকি গৈ থাকক ভাবিছিলোঁ আজি কলেজ ছুটি কৰি সেই লগৰ এটা বন্ধু এটা ঘৰত সোমাবলৈ আছে বহুত দিন নাই সোমোৱা তাহাঁতৰ ঘৰত ভবা কথা নহয় সেইটোৱে হয় আৰু এতিয়া ফোন কৰি এগৰাকীয়ে ফোন কৰিলেই নহয় যে বোৱাৰীক চাবলৈ বোলে মানুহ আহিছে বজাৰ কৰি নিব লাগেই নহয় সোনকালে যাবলৈ কৈছে সোনকালে এতিয়া কলেজ ছুটি হ'লেও সেয়া বুজিছা কাম ওলাই নহয় মই গৈ থাকোঁ দেই হ'ব ছাৰ গৈ থাকক নিতুৱে কিনো কৰিবলৈ ওলাইছে জানো মই একো ভাবিয়ে পোৱা নাই নিজৰ বুলিবলৈ আছেনো কি না দেউতাকে দামী দামী কিবা বস্তু দি থৈয়ে গৈছে না সা সম্পত্তি বহুত আছে ই এখন গেলামালৰ দোকান দি চলি আছে আকৌ কোৱা শুনিছোঁ সেইদিনা অনিমাই কৈছে সি হেনো চহৰৰ ছোৱালীজনী ভাল পায় চহৰৰ ছোৱালী মানেতো ধনী ঘৰৰ ছোৱালী হ'ব আজি তাক দোকানৰ পৰা আহিলে সুধিব লাগিব কথাটো ভালদৰে তাৰ মুখৰ পৰা সকলোবিলাক জানিব লাগিব সি অকল ভাল পালেই নহ'ব নহয় নিজৰ ঘৰখনৰ কথাও চিন্তা কৰিব লাগিব কেনেকুৱা এখন ঘৰ সি যদি ভাল পোৱা ছোৱালীজনী ধনী ঘৰৰ হয় তাইক জানো আমাৰ নিচিনা ঘৰখনলৈ দিব কিটো আছে নিতুৱে যদি কেনেবাকৈ যে ধনী ঘৰৰ ছোৱালী ভাল পাইছে মই কিন্তু তাক আনিবলৈ নিদিওঁ কাৰণ এইখন ঘৰত একো নাই ইমান দুখীয়া এখন ঘৰলৈ ইমান ধনী ঘৰৰ ছোৱালীজনী আনিব নালাগে সি চিন্তা কৰিব লাগিব অনিমাই কোৱাৰ দৰে যদি হয় তেনেহ'লে দেখোন নহ'বই চেতিয়ানী বাইদেউ এতিয়া কিন্তু আপোনাৰ সুখেই সুখ সৰু বোৱাৰীও আহিল তাকো চাকৰি কৰে মাষ্টৰনী চাকৰি আপোনাৰ একেবাৰে কপালখন যে সঁচাকৈ বহুত ভাল সৰু ল'ৰাই কিন্তু যি কৰিলে ভালেই কৰিলে তাৰ কিন্তু চাকৰি বাকৰি নাই কিন্তু সি আকৌ মানুহজনী পাইছে তাৰ এতিয়া ঘৈণীয়েকে চাকৰি কৰা এজনী আনিছে ভালেই হৈছে তাক গালি নাপাৰিব সি পলুৱাই আনিলে বাৰু সেইটো কথাকে আৰু আপোনালোকে খং কৰি নাথাকিব বোৱাৰী এজনী যে পাইছে চাকৰিয়াল খংনো কিয় কৰিম এতিয়া খং কৰিবলৈ এইবিলাক বাদ দিছোঁ আৰু প্ৰথম কেইদিন খং উঠি আছিল বাৰু ডাঙৰ ল'ৰাইও জানো পলুৱাই বিয়া কৰাই অনা নাই এতিয়া সৰুটো এনেদৰে আনিছে খংটো উঠিবই দেচোন দুটা ল'ৰা এটা যদি বিয়া পাতি আনিব পৰাহেঁতেন বৰ সুখী হ'লোহেঁতেন তথাপিও এতিয়া সেইবোৰ ভাবি থাকি লাভ নাই আৰু যি হৈ গ'ল তাকে ভাবিছোঁ এতিয়া ছোৱালীজনীক যাতে বিয়া দি ভালদৰে বিয়াখন পাতি তাইক একেবাৰে ঘৰৰ পৰা উলিয়াই পঠাব পাৰোঁ সেইটোহে ভাবিছোঁ আৰু তাইও যদি তেনেকুৱা কৰে নহয় বাপেকে কিন্তু তাইক সোধাই নেৰিব সেইটো হয় বাৰু মাক বাপেকৰ সেইটো এটা আশা থাকেই নিজৰ ল'ৰা ছোৱালীক বিয়া কৰাই অনা বিয়া কৰাই উলিয়াই দিয়া সেয়াই আৰু কিনো কৰিব এতিয়া ভাগ্যও লিখন সময়ো এইবিলাক আৰু আজিকালি হ'ব এইবিলাক কথা চিন্তা কৰি নাথাকিব পিছে বোৱাৰী চাকৰি কিমান দূৰ সৰু বোৱাৰী এতিয়া স্কুল তাই জইন কৰাই নাই কৰিব আৰু অহা মাহত তাকে এতিয়া নতুনকৈ বিয়া হৈ আহিছে লৈছে ঘৰৰ পৰা স্কুললৈকে 1.5 ঘণ্টামান লাগিব সৰু বোৱাৰী এতিয়া চাকৰি আপোনাৰ ভাগ্য আৰু এতিয়া সৰু বোৱাৰীক কিন্তু বেছিকৈ মৰম কৰিব বুজিছে আজিকালি ছোৱালীহে মৰম নেপালে কিন্তু আপোনাৰ সৰু ল'ৰাক একেবাৰে দুভাগ কৰি দুইটাৰ ভিতৰত দুভাগ হৈ যাবও পাৰে আকৌ বোৱাৰী এতিয়া চাকৰি যিহেতু বেলেগত থাকোগৈ বুলি কৈ সৰু ল'ৰাক কিন্তু ফালৰি কাটি লৈ যাবলৈও আছে সেয়েহে চাকৰি কৰা সৰু বোৱাৰীক বেছিকৈ মৰম কৰিব এতিয়া কথাষাৰ মই কৈ থলোঁ কিনো কথা কৈছা মোৰ কোনো চাকৰি কৰা নকৰা মোৰ এইবিলাকৰ লগত কথা নাই মুঠতে ঘৰখনত সকলোৱে মিলিজুলি থকাটোহে মই বিচাৰোঁ মোৰ এতিয়া সৰু ল'ৰাই যদি চাকৰি নকৰা এজনী
ছোৱালী অনাহেঁতেনো মই তাইক মৰম কৰিলোহেঁতেন। মই যে তাই চাকৰি কৰিব সেইবুলিয়ে যে তাইক মৰম দিম সেইটো কথা নহয়। মই এতিয়া দুইজনীকে মৰম কৰিম। মই ডাঙৰ বোৱাৰীকো মৰম কৰোঁ, নিজৰ ছোৱালীক তেনেকৈ মৰম কৰোঁ, পাহিক তাইকো তেনেকৈ মৰম কৰোঁ। এতিয়া মোৰ তিনিওজনী ছোৱালী হ'ল, গোটেই তিনিওজনীকে সমানে মৰম কৰিম। অঁ খুৰী, এতিয়া মায়ে তিনিওজনী ছোৱালী ঘৰখনত আছে আৰু গোটেই তিনিজনীকে সমানে মৰম কৰিব লাগিব। এজনীক ক'লা এজনীক বগা দেখিলে নহ'ব নহয়। খুৰী আপুনিনো কি কথা কয় আৰু। এতিয়া মায়ে আমাক কিমান মৰম কৰে, আমি এইটো কথা কেতিয়াও মাৰ পৰা আশা নকৰোঁ আৰু সদায় মায়ে আমাক মৰম কৰাটোৱে বিচাৰোঁ। মৰমী, এনেদৰে কোৱাৰ কাৰণে বেয়া নাপাবা, কাৰণ এতিয়া তোমাৰ যাগৰাকী চাকৰি কৰা হয় যে সেয়েহে মাক অকণমান কথাটো কৈছোঁ আৰু। আজিকালি ছোৱালী যে ককাই ভাই একেবাৰে ফাট মেলিহে যায়, সেয়েহে মানে অকণমান গুৰুত্ব দিবলৈ কৈছিলোঁ আৰু। হয় বাৰু দিয়া, দুইজনীকে সমানে ভাবিলেহে আকৌ ঘৰখন ঘৰ হৈ থাকিব। মইহে কথাটো ভুল কৰি মাক মানে কৈছিলোঁ। পিছে মই যাওঁ মৰমী, যোৱা সৰু বোৱাৰীক মাতি দিয়া গৈ, যোৱাৰ আগত মাত এষাৰ মাতি যাওঁ আকৌ। খুৰী যায় নেকি? ৰ'ব মই মণিকাক মাতি দিওঁগৈ। চেতেনী বাইদেউ বেয়া নাপাব মই এনেদৰে কথাবিলাক কোৱাৰ কাৰণে, মানে মোৰ মনলৈ অহাৰ কাৰণেহে ক'লোঁ আকৌ দেই। হ'ব নাই, বেয়া পোৱা নাই। মই কিন্তু মোৰ বোৱাৰীকেইজনীক লৈ যোনেই যিয়ে নাভাবক লাগিলে, ইহঁতে ভুল কৰিলেও মই বুজাই ল'ম, কিন্তু মই আনৰ কথা শুনি মই ইহঁতৰ মনত কষ্ট দিব কেতিয়াও নোখোজোঁ। কাৰণ ইহঁতি এখন ঘৰৰ পৰা আহিছে, মোৰো ছোৱালীজনী আছে, আন এখন ঘৰলৈ দিম। মই যদি এনেদৰে ভাবি তাইক আনৰ কথা ভাবি মই ইহঁত দুজনীক যদি মনত কষ্ট দিওঁ, ইহঁতে জানো মোক ভাল পাব? সেয়েহে ইহঁতে যদি কেতিয়াবা ভৱিষ্যতে ভুলো কৰে মই শুধৰাই ল'ম। সেয়েহে মই আনৰ কথাত ইমান বেছিকৈ এইবিলাক কথাত মই কাণ নিদিওঁ। মই কেতিয়াও ভেদাভেদ সৃষ্টি কৰিব নোৱাৰোঁ ইহঁত দুজনীৰ মাজত। ডাঙৰ বোৱাৰী যে চাকৰি নকৰে আৰু সৰু বোৱাৰী যে চাকৰি কৰে, তাইক যে মৰম কৰিম, এইবিলাক কথা মই কেতিয়াও ভাবিব নোৱাৰিম, বুজিছা? তুমিহে আজি এইষাৰ কথা এনেদৰে মোক ক'লা আৰু। হ'ব বাৰু দিয়ক, মোৰেই ভুল, মই এনে কথা ক'ব নালাগিছিল। নতুনকৈ বোৱাৰী এজনী আহিছে, মিলা প্ৰীতিৰে থকাটোহে মই ক'ব লাগিছিল, বেয়া নাপাব। নাপাওঁ বাৰু দিয়া। খুৰী আপুনি যাবলৈ ওলাইছে? অঁ মণিকা, মই যাবলৈ ওলাইছোঁ দিয়া। তোমাক লগ পাই ভালেই লাগিল দিয়া। তুমি যে এখন ঘৰলৈ নতুন বোৱাৰীৰ দৰে নালাগিলেই, আগতে যেন তোমাক লগেই পাইছোঁ তেনেকুৱাহে লাগিলে। মই গৈ থাকোঁ। এইখন ঘৰলৈ যিহেতু বোৱাৰী হৈ আহিছা, সকলো লগতে মিলি জুলি মৰমেৰে থাকিবা আৰু। এতিয়া তুমি নিজৰ চাকৰি কৰ্মও আছে, কৰ্মবিলাকো কৰি যাবা, ঘৰৰ বোৱাৰী দায়িত্ব পালন কৰি যাবা আৰু। তাকেই ক'লোঁ আৰু মই দেই, মই গৈ থাকোঁ দিয়া। অঁ খুৰী আপুনিও আহি থাকিব দিয়ক, লগ পাম আকৌ। নীলাক্ষী তই ইমান দিনৰ মূৰত আহিলি, ভালেই লাগিল দেচোন, আহি থাকিবি মাজে সময়ে। হ'ব বাৰু, সময় পালে আকৌ আহিম। গৈ থাকোঁ দিয়ক। বুজিছা মণিকা, এইখন ঘৰলৈ তুমি বোৱাৰী হৈ আহিছাহে, চোৱাচোন মানুহৰ কথা। তোমাৰ যে চাকৰিটো আছে, তোমাক হেনো মৰম কৰিব লাগে, তোমাক হেনো বেছিকৈ গুৰুত্ব দিব লাগে, কিন্তু কথা কয় চোৱাচোন, তোমালোক এইখন ঘৰলৈ দুইজনী বোৱাৰী, তোমালোক মোৰ বাৰু ছোৱালী নহয় নেকি বাৰু? তোমালোকক গোটেই তিনিজনী মোৰ ছোৱালীৰ দৰে। মোৰ যে এজনী ছোৱালী আছে সেইটো কথা নহয়। তোমালোকে এইখন ঘৰলৈ আহিছা বোৱাৰী হৈ, তোমালোক দুইজনী মোৰ বাবে ছোৱালী হয়। সেওঁকো ক'বলৈ আহিছে মই হেনো তোমাক বেছিকৈ মৰম কৰিব লাগে, তোমাৰ চাকৰিটো আছে যে। কিন্তু ক'ব মা, এনেকুৱা মানুহ থাকেই দিয়কচোন। মণিকা তুমি এখন ঘৰলৈ বোৱাৰী হৈ আহিলা বাৰু, এতিয়া এমাহ দিনেই হৈ যাব হ'ল। তোমাৰ স্কুলটো খুলিবলৈ ইমান দিন আছে, সেয়ে তুমি ইমানকৈ স্কুল ক্ষতি কৰিব নালাগে নেকি? এতিয়া ল'ৰা ছোৱালীবিলাকক ক্লাছবিলাকো হয়তো বেলেগে কৰি দিছে যদিও অকণমান খেলি মেলি হৈছে, সেয়েহে তুমি স্কুললৈ যোৱা। স্কুল তুমি মই যোৱাটোৱে বিচাৰোঁ। তুমি এনেই ঘৰত আছা, এতিয়া নিজৰ দায়িত্বটো ভালদৰে পালন কৰা। আমি আছোঁ নহয়, আমি দুজনীকৈ। এতিয়া বাইদেউৰাই আছে যেতিয়া, বাইদেউ এতিয়া সকলোবিলাক কাম কৰিব পৰা হ'ল। আগতে বাৰু তাই নতুন হৈ কামৰ আওভাও বুজি নাপাইছিলে, এতিয়া সকলোবিলাক জানে আৰু মই আছোঁ। ইমান চিন্তা কৰিবলৈ একো নাই, ঘৰখনত এতিয়া সকলোবিলাকেই আছে। তুমি নিজৰ কামত লাগা, তুমি নিজৰ স্কুললৈ যোৱা, বুজিছা? মই সেইটোৱে ভাবিছোঁ আৰু। বাহ, একেবাৰে সৰু বোৱাৰী আৰু মা কি কথা পাতি আছা? ডাঙৰ বোৱাৰীক কি তোমালোকৰ আলোচনা ভাগলৈ নামাতিলা নেকি? একো আলোচনা কৰা নাই অ'। ডাঙৰ বৌয়ে ভিতৰত কিবা কৰি আছে, আকৌ আমি সৰু বৌ আৰু মই কিবা এটা আলোচনা কৰি আছোঁ আৰু। তোকনো কিয় লাগে ইমান? যা, কলেজৰ পৰা আহিলি? ভণ্টি যোৱা, ভৰি হাত ধোৱাগৈ। বৌয়ে তোমাৰ পচন্দৰ কিবা কিবি বনাই থৈছে, খাই লোৱাগৈ যোৱা।
ৰ'ব মোৰ কিন্তু সঁচাকৈ বহুত ভাগ্য যে দুজনীকৈ বৌ পাইছোঁ আৰুনো কি লাগে মোক একেবাৰে এতিয়া আৰু হাত ধুই ভাত খোৱাহে কথা আৰু তুমিও বনাই খুৱাবা ডাঙৰ বৌ বনাই খুৱাব মোৰ আৰু কি চিন্তা দুজন যে দাদা পালোঁ বহুত ভাগ্য দেই মোৰ একেবাৰে সৰু দাদায়ো মোক মৰম কৰে ডাঙৰ দাদায়ো মৰম কৰে মোক আৰু কি লাগে অঁ এতিয়া তোৰ আৰামেই নক খাই ল আৰু বৌহঁতৰ ওপৰতে এতিয়া খাই ল পিছত এখন ঘৰলৈ গ'লে গম পাবি নহয় বাৰু দিয়া তোমালোকৰ আৰু মই কথা পাতি নাথাকোঁ মাক কিবা আশা ক'লে মায়েতো এষাৰ তিনিষাৰ ক'বগৈ মণিকাও পাহিলৈ মোৰ ভয়ে লাগে তাই কেনেবাকৈ ল'ৰা ছৰা ভাল পোৱা নাইতো ককাইহঁতে যিমান মৰম কৰে তাই যদি কেনেবাকৈ কিবা ভুল কৰে বুলি মোৰ বৰ চিন্তা হয় অ' মা ইমান চিন্তা নকৰিব ভণ্টি এতিয়া ডাঙৰ হৈছে তাই এতিয়া বুজিব পায় সকলোবিলাক কথা তাই এতিয়া বুজি পোৱা হৈছে নহয় মিছাতে এইবিলাক কথা কিয়নো চিন্তা কৰি থাকে আৰু ভণ্টিয়ে কাৰোবাক ভাল পালেও ভাল ল'ৰাই ভাল পাব চাব আজিকালি মেইন চৰিত্ৰহে স্বভাৱ চৰিত্ৰহে মোৰ বিশ্বাস আছে ভণ্টিয়ে কেতিয়াও ভুল নকৰে আপোনালোকে ইমান মৰম কৰে তাই এইবিলাক মৰমো বুজি নাপাবনে তথাপিও দিয়াচোন চিন্তাটো হ'বই মা নিতু তই আহিলি যা মুখ হাত ধুই আগৈ হ'ব মই মুখ হাত ধুই ভাতহে খাওঁ আৰু চিধা চাহ তাহ নাখাওঁ আজি ভোক লাগিছে বহুত অঁ তোক মই ভাত বাঢ়িয়ে দিওঁ আৰু যা হাত মুখ ধুই আগৈ তুমিও খোৱা আকৌ মই অকলে খাম নেকি সময় হ'ল নহয় খাবৰ আকৌ তুমিনো কিমান দেৰিকৈ খাবা এতিয়া 8:30 হৈয়ে গ'ল হ'ব বাৰু দে খাম ভাত বাঢ়া ৰাতি বেছি দেৰিলৈকে ভাত খাবলৈ থাকিব নালাগে সোনকালে খাব লাগে ৰাতিৰ ভাতটো এতিয়া 8:30 হ'লেই 8:30 বজাতে একদম ধুনীয়া টাইম হৈছে খোৱা খাব লাগে সোনকালে তুমিও ভাত খোৱা বাঢ়া ভাত নিতু কথাটো এতিয়াই সুধিব লাগিব সি সঁচাকৈ কোনোবা চহৰৰ ছোৱালী ভাল পাইছে নেকি কথাটো জানিব লাগিব ওচৰৰ খুৰীয়েকহঁতে কথাটো ক'লে নহ'ব নহয় সিহঁতে বা কাৰ মুখেদি শুনিছে মই মোৰ নিজৰ ল'ৰাৰ মুখেদি জানিব লাগিব ভাত বাঢ়িলা মা দিয়া একদম বহুত ভোক লাগিছে বাঢ়িলো খাই ল মই বাঢ়িম আৰু তই খাচোন খা এতিয়াই খাম বাৰু দেৰি নকৰোঁ তই একে খাই লচোন নিতু মই তোক কথা এটা সুধো যি কবি সঁচা কবি মই তোৰ মুখৰ পৰা জানিব বিচাৰিছোঁ ওচৰৰ খুৰীহঁতে কোৱাৰ কাৰণেহে মই জানিছোঁ তেওঁলোকেনো কেনেকৈ জানে তেহেঁতিনো কেনেকৈ জানে মই সেইবিলাক নাজানো ইমান সুধি থকাও নাই মুঠতে তোৰ কথা কৈছে যেতিয়া আৰু মই তোৰ পৰা জানিব লাগিব তই চহৰৰ কোনোবা ছোৱালীক ভাল পাওঁ নি অ' খুৰীহঁতে এইবিলাক কথা ক'ত গম পালে তেওঁলোকৰ কথা বাদ দে তই মোক চিধা চিধিকৈ ক তই কোনোবা চহৰৰ ছোৱালীক কাৰোবাক ভাল পাওঁ নেকি সেইটো কথা ক ভাল পাওঁ নে নাপাওঁ হয় নে নহয় কথাটো সঁচা নে মিছা তই মোক সকলোবিলাক ক অ' মা মই পাওঁ চহৰৰ ৰমেন চেতিয়াৰ প্ৰফেচাৰৰ জীয়ৰী মই পাহিক ভাল পাওঁ কি চহৰৰ সিমান এজন প্ৰফেচাৰৰ ছোৱালী তেওঁলোকৰতো গোটেই সম্ভ্ৰান্ত পৰিয়াল বংশধৰ অলপ ভাল মানুহ তই সেনেকুৱা ঘৰ ছোৱালী তই ৰমেন চেতিয়াৰ তই ছোৱালীজনী তই ভাল পাওঁ মানুহজনক চিনি পাওঁ বাৰু কিন্তু ল'ৰা ছোৱালীবিলাকক মই চিনি নাপাওঁ কিন্তু শুনিছোঁ তই সেনেকুৱা এখন ঘৰৰ ছোৱালী ভাল পাইছ তোৰ নিচিনাটোলৈ দিব জানো তই এইবিলাক কথা তই মোক আজিয়ে দি ক'লি আৰু তই সেইজনী ছোৱালীয়ে তইনো কেনেকৈ পালিগৈ ৰমেন চেতিয়াৰ ছোৱালীজনী তই ভাল পাইছ মাও পাহি আৰু মোৰ সম্পৰ্কটো প্ৰায় 2 বছৰে হ'ব হ'ল মই এতিয়া তাইক এৰিব নোৱাৰোঁ মা মই তোমাক সঁচাকৈ কৈছোঁ মই তাইক এৰিব নোৱাৰোঁ আৰু তাই এজনী বহুত ভাল ছোৱালী তাই এতিয়া MA কৰি আছে তাই পঢ়াটো ভাল আৰু তাহাঁতৰ ঘৰখনো ভাল মা তই ভাল পালেই নহ'ব নিজৰ কথাটো চিন্তা কৰ কি আছে দেউতাৰ এতিয়া মৃত্যু হৈ গ'ল দেউতাৰে না কিবা দি থৈ গৈছে ঘৰখনত না কিবা এটা সম্পত্তি তোৰলৈ গোটাই থৈ গৈছে আমি টানি মনি চলা মানুহ তই তেনেকুৱাকৈ এজনী ছোৱালী আনিলে এইখন ঘৰত তই ধনী ঘৰৰ ছোৱালী তই সুখ দিব পাৰিবি জানো কিবা প্ৰয়োজনীয় বস্তু এটা খুজিলে তই দিব পাৰিবি জানো তই সৰু সুৰাকৈ চহৰৰ তিনিআলিত তই এখন গেলামালৰ দোকান দি আছ তই কি কৰিব পাৰিবি তই সেইজনী ছোৱালীৰ কথা তই 2 বছৰ হ'লেও ইমান তই তেনেকুৱা এখন ঘৰৰ পৰা তই ছোৱালী আনিব নোৱাৰ তই কষ্ট পাবি মনত সেইখন ঘৰলৈ গ'লেও তই অপমানিত হ'বি এইখন ঘৰলৈও মানুহ আহিলে তোক অপমান কৰিব তোক ভাল ব্যৱহাৰে নকৰিব তই নোৱাৰ সেনেকুৱা এখন ঘৰৰ পৰা ছোৱালী আনিব তই বাওনা হৈ তই চন্দলৈ হাত মেলিছ কথাটো অকণ ভাবি চাব নোৱাৰ ছোৱালীজনী ভাল পাইছ বুলি মানে তাইক অনাটো তই ভাবি লৈছ মাও
তই বেছিকৈ চিন্তা কৰিছ নেকি? মোৰ বিশ্বাস আছে পাহি ভাল ছোৱালী। মই তাইক যদি ভৱিষ্যতে এখন ঘৰলৈ মই বোৱাৰী কৰি আনিলো তোক মৰমে কৰিব দেচোন। তই ইমান এইবিলাক কথা চিন্তা কৰি নাথাকিবি। হ'ব দে, মোক ভাত খাবলৈ দে, তইও ভাত বাঢ়ি ল। জানো পাই, তইহে জানো আৰু কি কৰিবলৈ লৈছ। যদি ভাল হয় ভালেই, কিন্তু বেয়া হ'লে মই কিন্তু আগতীয়াকৈ কৈ দিছোঁ, নিজৰ ভৰিত নিজে কোঠা মাৰি ল'ব বিচাৰিছ তই। তই নিশ্চিন্ত থাক, তোক কষ্ট দিয়া এজনী বোৱাৰী মই কেতিয়াও নানো। আৰু পাহি তেনেকুৱা নহয়, তোক মৰম কৰিবই দে। তাই দুখীয়া ঘৰলৈ আহিলেও হ'লেও তাই ধনী ঘৰলৈ ছোৱালী তেনেকুৱা তই অনুভৱেই নকৰিবি। তোক মৰম কৰিব। হ'ব বাৰু, তই যদি ভাল বুলি কৈছ ভালেই, কিন্তু আকৌ তাহাঁতৰ ঘৰখনে তোৰ নিচিনা ল'ৰা এটালৈ দিয়ে বা নিদিয়ে আকৌ সেইটো এটা কথা, বুজিছ? ইমান আশা নকৰিবি। পিছে তাহাঁতৰ ঘৰত কোন কোন আছেনো? পাহিৰ ঘৰত দুজন ককায়েক আছে। এতিয়া সৰু ককায়েকে এতিয়া বিয়া কৰাইছে, 2 মাহ হোৱাই নাই। আৰু ডাঙৰ ককায়েকেতো এতিয়া বিয়া কৰোৱা 1.5 বছৰমান হৈছে আৰু মাক দেউতাকতো আছেই। ককায়েকহঁতে চাকৰি কৰে চাগে ন? ডাঙৰ ককায়েকে চাকৰি কৰে, তেওঁ এজন ইঞ্জিনিয়াৰ। আৰু সৰু ককায়েকে চাকৰি নকৰে, কিন্তু তেওঁ বিজনেছে কৰে। সৰু বৌয়েকে মাষ্টৰণী কৰে। এতিয়া বাৰু বিয়া হৈ অহাৰ পৰা বাৰু জইন কৰাগৈ নাই। তাইক মই সৰু ককায়েকে বিয়া কৰোৱাৰ পাছৰ পৰা এবাৰহে লগ পাইছোঁ, ফোনতে কথা হৈছে মা। তাই সঁচাকৈ ভাল ছোৱালী, পাহি ভাল ছোৱালী। ভাল ছোৱালী বাৰু, এজন প্ৰফেচাৰৰ একমাত্ৰ কন্যা, আৰু 2জন ককায়েকৰ একমাত্ৰ এজনী ভনীয়েক, আৰু 2জনী বৌয়েকৰ একমাত্ৰ ননদ হ'ব, নন্দেক। চাচোন বাৰু, তোৰ চাকৰি বাকৰি নাই, তই চহৰত এখন গেলামাল দোকান দি আছ। তোক এনেকুৱা এখন গাঁৱলৈ, এজনী ভিতৰুৱা সোমোৱা গাঁও এখনলৈ ছোৱালীজনী জানো তাইক দিব? পাহিক জানো এখন ঘৰলৈ বোৱাৰী হ'বলৈ দিব? মোৰ চিন্তাহে হৈছে তইনো কি ছোৱালী ভাল পালি? হ'ব দিয়া মা, হ'ব দিয়া। মই যদি তাইক আনিব পাৰোঁ ভৱিষ্যতে, তাইক মই তাইক চকুত চকুৱনি হোৱাকৈ তাইক মই কষ্টত নাৰাখোঁ, সুখত ৰাখিব পাৰিম। হ'ব বাৰু, মোৰ একো নাই। কিন্তু মই কোনোদিন তাইক মই বেলেগৰ ঘৰত খুজি খাব পৰীয়াকৈ, আনৰ ঘৰত তাইক মাগি আনি খুৱাব পৰাকৈ মই তেনেকুৱা এটা মানুহ নহয়। অন্ততঃ তাইক মই অকণমান হ'লেও সুখ দিব পাৰিম, মোৰ সেয়া বিশ্বাস আছে। তুমি ইমান ভাবিব নালাগে। হ'ব দিয়া, তোমাক ক'লো যেতিয়া আৰু তুমি এতিয়া সেইবিলাক কথাকে চিন্তা কৰি থাকিবা। হ'ব বাৰু দে, তইও খং নকৰিবি। মোৰ মনটোৱে কি কয় সেইখিনিহে তোক কৈছোঁ। আমি কেনেকুৱা এখন ঘৰৰ সেইটোহে চিন্তা কৰি চাইছোঁ। তাহাঁতৰ লগত আমি একেবাৰে নিমিলিম, সেয়েহে তোক অকণমান মই তোক সকীয়াই দিছোঁ, আৰু তই যি ভাব আৰু। হ'ব দিয়া, ময়ো বুজিছোঁ বাৰু দিয়া। তোমাক কষ্ট পোৱা কাম কেতিয়াও নকৰোঁ, আৰু যি হ'ব ভালেই হ'ব, বিশ্বাস ৰাখাচোন মোৰ ওপৰত। আছে বাৰু তোৰ ওপৰত মোৰ বিশ্বাস, সৰুৰ পৰাই তোক মই বুজি পাওঁ। মই তোৰ মাৰ হয়, তথাপিও চিন্তাটো হ'বই দেচোন। যিজনী ছোৱালী ভাল পাইছ, তাইক তই মনৰ পৰা ভাল পাইছ, সেয়া মই বুজি পাইছোঁ। কিন্তু আকৌ তাহাঁতৰ ঘৰখনতো আমাৰ লগত একেবাৰে নিমিলিব যে, সেয়ে সম্পূৰ্ণ পৃথক কাৰণে। হেৰা, তোমাৰ দেৰি নহয় যদি অলপ সময় ৰৈ দিয়াচোন। আজি মণিকাও প্ৰথম স্কুলত জইনিং নহয় জানো? বিয়া হোৱাৰ পৰা তাই প্ৰথম স্কুললৈ যাব, সেয়েহে দেৰি হোৱাতকৈ তুমিয়ে থৈ আহিবা, আগবঢ়াই থৈ আহিবা। আৰু ভাইটিও যাব কিবা লগৰ এটাৰ লগত, কিবা তাৰ বিজনেছৰ কাম আছে হেনো। চহৰতে মানে লগ হ'ব, এইডোখৰত সিহঁতে গাড়ীতে যাব, মিটিং এখন আছে হেনো। তাৰপিছত ক'লে যায় সিহঁতিহে জানে। সেয়েহে ভাইটি আৰু মণিকাক তুমিয়ে লৈ যোৱা গাড়ীতে। হ'ব দিয়া, মই পাৰিম বাৰু, সোনকালে ওলাই আহিবলৈ কোৱাগৈ যোৱা। ঠিক আছে বাৰু দিয়া, মই মণিকাক মাতি দিওঁগৈ আৰু ভাইটিকো মাতি দিছোঁ। সিহঁতে ওলাইছে বাৰু, তথাপিও মই কৈ দিছোঁগৈ তুমি ৰৈ আছা বুলি। দাদা, তোৰ দেৰি হৈছে নি আকৌ? মোৰ হ'লে বাৰু ওলাই মণিকা আহিছে। নাই, আজি দেৰি হোৱা নাই, লেট হ'লেও কথা নাই বাৰু। কামখিনি চাবলৈ আৰু বেলেগ এজন আছে নহয়। তোৰ পিছে প্লাইউডৰ এই বিজনেছটো কি হ'ল? কি কৰিম বুলি ভাবিছ? আকৌ সেইবিলাকৰ আৰম্ভ কৰিবিনে? অজয়ৰ লগত কথা পাতিছ নাই? কৰিম বেলেগ এটা কামতহে মাথা মাৰি আছোঁ। এইটো কৰিব লাগিব। টকা পইচা নাই যদি মই দিম নহয়। কিবা এটা যদি কাম কৰিবলৈ লৈছ ভালদৰে ক, এটা কামতে নিগাজিকৈ কৰি অকণমান আগবাঢ়ি যা। ইটো কামৰ পৰা সিটো কামত নধৰিবিগৈ। এই প্লাইউডৰ কামটো ভালেই আছিল, ভাল হৈছিল, বজাৰখনো ভাল পাইছিলি তহঁতি, মাজতে আকৌ ৰখি গলি নহয়। টকা পইচা নাই যদি মই দিম বাৰু, সেইটো কথা অজয়ৰ লগত পাতিবি। হ'ব দে, টকা পইচা দৰকাৰ হ'লে মই তোক খুজিম বাৰু। তোৰ ইঞ্জিনিয়াৰ ককাই আছে, কিহৰ চিন্তা?
কিবা এটা কাম কৰিছ যদি ভালদৰে ক মই টকা পইচা দিয়াত আছো দাদা মোৰ হৈ গ'ল বলক হ'ল মনিকা আহা হেৰা আজি তোমাৰ প্ৰথম স্কুলত জইন কৰিবা স্কুলৰ ষ্টাফলৈ কিবা কিবি মিঠাই লৈ যাবা চাহ অকণ খুৱাই দিবা আকৌ এতিয়া প্ৰথম নবৰী হৈছা হ'ব বাৰু মই হোটেলৰ পৰা মিঠাই কিবা কিবি লৈ যাম মনিকা তোমাৰ স্কুলত খাবলৈ মই কিন্তু টিফিন ভৰাই দিছো দেই খাবা কিন্তু বেগতে আছে বাইদেউ আপুনি মোলৈ এইবিলাক কৰি নিদিয়াহেঁতেন নহয় ওচৰতে হোটেল আছে আৰু ওচৰতে দোকান চোকান আছে নহয় কিবা এটা কিনি খালোহেঁতেন আৰু সিমাননো কিয় কষ্ট কৰিব লাগে হ'ব দিয়াচোন স্কুললৈ গৈছা দিনটো থাকিবা মই ঘৰতে আছো তোমাক একোনো সহায় কৰি দিব নোৱাৰিমনে যোৱা আজি প্ৰথম স্কুলত জইন কৰিবাগৈ দেৰি হ'লে নহ'ব নহয় যোৱা সোনকালে হ'ব বাইদেউ আহিছোঁ বৌ আহিছোঁ দিয়া থাকা বল দাদা বল মৰমী আহিছোঁ দিয়া গৈ থাকক সকলো বাৰু এতিয়া নিজৰ নিজৰ কামত গ'ল ময়ো এতিয়া কৰিব লাগে ভণ্টিও আছে নহয় কলেজলৈ যাবলৈ ভণ্টি আকৌ কি খাই তাই আকৌ সুধোগৈ তাইক ভণ্টি কলেজলৈ যোৱাৰ পাছতহে মই নিজৰ কামখিনি কৰিম আৰু মায়ে সেইদিনাই ল'লে গাঁও সভাত ফুল কৰিম বুলি নাই চিলাই কৰিবলৈ এৰিয়ে দিলে তেওঁ আৰু ক'ত আৰু ময়ে কৰি দিব লাগিব বৌ থাকা মই যাওঁ পাহি তুমি যাওঁ বুলি ক'লা যে একো নোখোৱা নেকি কিবা এটা খাই যোৱা বৌ ৰাতিপুৱাই দেখোন খালোৱে কিবা কিবি আকৌনো কি খাই যাওঁ এতিয়া মোৰ ভাত খাবলৈ মন যোৱা নাই হ'ব দিয়া মই বাহিৰতে কিবা এটা খাই ল'ম বাই থাকা দেই বাই আহিছোঁ এই ছোৱালীজনী একেবাৰে তাই সময়ে নাই কিবা এটাতো খাই যাব পাৰে ৰাতিপুৱাই যি ৰুটি এখন খোৱা আৰু আপেল দুটুকুৰা খোৱা তাকে খাই গৈছে কিবা কিবি খালে হেনো তাই ভোক নালাগিব নি বাৰু কলেজত ইমান সময় থাকিব নাই একেবাৰে সৰু ছোৱালীৰ দৰে এইটো সময়ত যে আমাৰ ঘৰত একেবাৰে উদুলি মুদুলি হৈ থাকে এবাৰ আকৌ দেউতা ওলাই হৈছেনে নাই হোৱা মায়ে আকৌ দেউতাক ভাত বাঢ়ি দিলে নে নাই দিয়া আকৌ দেউতাও এতিয়া কলেজ যাবৰ টাইম হ'ল ডাঙৰ বোৱাৰী দেউতা ভাত বাঢ়ি দিছোঁ ৰ'ব ডাঙৰ বোৱাৰী মায়ে মোক ভাত বাঢ়ি দিলে বাৰু দিয়া ডাইনিঙৰ ওপৰতে মই কিবা এটা দি থৈ আহিছোঁ মাককো নক'বা মই তোমাক 2000 টকা দিছোঁ মাককো 1000 টকাহে দিলোঁ দেই তেওঁ আকৌ মোৰ পেনৰ জেপত থাকিলে পইচা থৈ নহয় সেইভাগে মই জানো বাৰু পিছত আকৌ নোখোজো নহয় সেয়েহে মই তোমাক এইবাৰ দৰমহা পালোঁ নহয় 2000 টকা তোমাক দিছোঁ আৰু সৰু বোৱাৰীকো দিব লাগিব মাজনীকো দিব লাগিব সৰু বোৱাৰীৰ কথানি কৈছিলোঁ ল'বলৈ তাই আকৌ নাই নুশুনে নহয় মোৰ বোলে আছেই আপুনি আকৌ মোক কিয় দিব লাগে সেয়েহে তুমি আকৌ নালাগে বুলি নক'বা দেই পইচাটো মই ডাইনিঙতে থৈ আহিছোঁ যোৱা লৈ লোৱাগৈ আৰু কিবা এটা আনি ল'বা দেউতা আপুনিও যে ঘৰখনৰ কাৰণে ইমানবোৰ কৰেই হাকৌ বাৰু এক্সট্ৰাকৈ মোক বাৰু কিয় দিব লাগে হ'ব বাৰু দিয়ক মৰমত দিছে যেতিয়া মই থ'ম বাৰু ৰাখি আপুনি যাওক দেৰি হ'বগৈ হ'ব এইবিলাক কথা বাদ দিয়া মুঠতে ডাইনিঙতে থৈছোঁ পইচাটো লোৱাগৈ যোৱা নহ'লে আকৌ মাৰে পালে আকৌ নাই পোৱা বুলি মিছাকৈ কৈ দিয়ে নহয় কেতিয়াবা সেই মিছাকৈ কৈ দিব যোৱা মই আহিছোঁ দিয়া দেউতা গাত যে কি পোক লাগিলে নহয় প্ৰতিবাই দৰমহা পাই এইখন ঘৰলৈ অহাৰ পৰা প্ৰতিবাই মোক 2000-3000কৈ পইচা দিয়ে আকৌ এইবাৰো দিছে নহয় তেওঁ যে ঘৰখনৰ কাৰণেতো কৰেই আকৌ দৰমহা পাইছোঁ বুলি মোক দিব ভণ্টিক দিব মাক দিব দেউতাৰ যে এইবিলাক মৰম মনিকা আৰু মোৰ ভাগ্যখন সঁচাকৈ বহুত ভাল দেই সেনেকুৱা এখন ঘৰ পাইছোঁ বোৱাৰী হিচাপে আজি পাহি মাজনী এতিয়ালৈকে কলেজৰ পৰা অহা নাই বৌয়েকহঁতলৈ ফোন কৰিছে নি আকৌ বোৱাৰী মৰমী মা মোক মাতিছিলে তোমালৈ কেনেবাকৈ পাহিয়ে ফোন কৰিছিলে নি আকৌ আজি কলেজত কিবা আছে নি আকৌ মোক নকয় নহয় কিছুমান কথা তোমালোকক যিমান যি কথা কয় মোক তোমালোকৰ আধাটোও কথা নকয় কৈছিলে নি আকৌ আজি কলেজত কিবা আছে বুলি আজি চোৱাচোন ইমান দেৰিলৈকে ছোৱালীজনী কলেজৰ পৰা অহা নাই মা এতিয়া তাই ডাঙৰ হ'ল আৰু ইমান চিন্তা কৰিব নালাগে আহিব দিয়ক মোক কোৱা নাই বাৰু কলেজত যে কিবা আছে বুলি অলপ দেৰি হৈছে আৰু ইমান চিন্তা কৰি থাকিবলৈ একো কথা নহয় আহিব দিয়ক মা বাইদেউ মনিকাও আজি তোমাৰো স্কুলৰ পৰা অহা ইমান দেৰি হ'ল যে আৰু পাহিও এতিয়ালৈকে অহা নাই চোৱাচোন মনিকা আজি পাহি এতিয়ালৈকে কলেজৰ পৰা অহা নাই তোমালৈ কেনেবাকৈ ফোন কৰিছিল নি আকৌ মানে মা বাইদেউ পাহি বিয়া হ'ল কি তুমি এইবিলাক কি কথা কৈছা মনিকা তুমি এইবিলাক কথা কি কৈছা পাহি এনেদৰে বিয়া হ'ব নোৱাৰে তুমি সঁচাই কৈছানে মনিকা কি পাহি বিয়া হ'ল মোৰ বিশ্বাসে হোৱা নাই সঁচাকৈ তাই এনে কৰিব পাৰিলেনে তুমি কেনেকৈ গম পালা তুমি
মা হয় তাই বিয়া হোৱাটো তাই মোলৈ ফোন কৰিল তাৰপিছত মই খবৰটো পাই মই লগালগ মানে গাঁৱলৈ গ'লোগৈ তাই য'লৈ বিয়া হৈছে ঠাইডোখৰলৈ গ'লোগৈ ষ্টাফৰ লগৰ ছাৰ এজনৰ লগতে আৰু তাইক মই বুজালোঁ কিন্তু তাই নাহোঁ বুলি ক'লে ল'ৰাজনক মই এদিন লগ পাইছিলোঁ তাই লগৰ বুলিহে মোক চিনাকি কৰি দিছিল কিন্তু মই জনাত ল'ৰাটো বেয়া নহয় মা হয় ল'ৰাটোৰ চাকৰি বাকৰি নাই কিন্তু তাৰ গেলামালৰ দোকান এখন আছে আৰু তাহাঁতৰ ঘৰত এতিয়া তাই গৈছে আৰু ল'ৰাটোৰ মাক আৰু ঘৰখনত মানে ল'ৰাটোৰ দেউতাক বুলিবলৈ নাই ইহঁত তিনিওটাই হৈছে আৰু এতিয়া কি তাই এজনী এনেদৰে বেয়া হৈ যাব বুলি কেতিয়াও ভবা নাছিলোঁ তাই কিমান মৰম কৰোঁ তাই বাৰু আমাৰ কথা এবাৰো ভাবিব নালাগেনে ঘৰখনৰ কথা পাহি এনেকুৱা কৰিলে যেতিয়া ময়ো তাইক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ তাই মনত বহুত কষ্ট দিলে মই পাহিক কেতিয়াও কিন্তু মই ক্ষমা কৰিব নোৱাৰোঁ তাই এনেদৰে আমাৰ কথা নভবাকৈ তাই এনেদৰে গাঁৱলীয়া সেই এটা ল'ৰালৈ তাই বিয়া হৈ যাব পাৰিলে মা দেউতা এতিয়া আপোনালোকে অধৈৰ্য নহ'বচোন খং নকৰিবচোন এতিয়া যি হৈ গ'ল আৰু তাইক আপোনালোকে খং নকৰিব মা দেউতা কিয় খং নকৰিম তাইও এনেকুৱা কৰিলে অন্ততঃ তাইক আমি যদি বিয়া দি ঘৰখনৰ পৰা যদি উলিয়াই দিব পাৰিলোহেঁতেন তেতিয়াও সুখ পালোহেঁতেন মনত শান্তি পালোহেঁতেন কিন্তু তাই নিজৰ কথা ভাবি এনেদৰে পলাই গ'ল নাই তাইক এইখন ঘৰত আৰু কেতিয়াও মাতিব নোৱাৰোঁ মই তাই এনেকুৱা কৰিলে তাই বিয়া হৈছে সেই দুখীয়া এটালৈ একো নাইকিয়া এটালৈ বিয়া হৈছে তাই কি কৰি খাব ভণ্টি ঘৰখন নাথাকিলে বৰ নিহাহা লাগিব এতিয়া তাই থাকিলে ঘৰখন একেবাৰে হুলস্থুল হৈ থাকে আহিও তইনো কিয় এনে কৰিলি তোক বৌ দুজনীয়ে কমটি মৰম কৰিছিল নে বাৰু আৰু ককাই দুটাও তোক ইমান মৰম কৰিছিল তই এইবিলাক মৰম তই পাহৰি তই আমাক কষ্ট দি তই এনেদৰে ঘৰৰ মানুহৰ মনবোৰ একেবাৰে এতিয়া ভাগি গৈছে দুটাকৈ ককাইক আছে ককাইক দুটাই যে কিমান মৰম কৰিছিল নহয় এতিয়া তাহাঁত দুটাই এইটো কথা শুনিলে কি হ'ব এজনী ভনীয়েক বুলি ইমান মৰম কৰিছিল তাই আকৌ এতিয়া এনেখন কৰিলে নহয় মায়ে যে মোক ইমান মৰম কৰে নহয় একো এটা কাম কৰিবলৈ নিদিয়ে এতিয়া ৰাতিৰ ভাতটোতো ময়ে বনাম সেয়েহে মই এতিয়া চাউলখিনি চাফা কৰি লওঁ নহ'লে মায়ে দেখিলেহি আকৌ মোৰ হাতৰ পৰা কাঢ়ি ল'ব পাহি কি কৰি আছা আহিলা তুমি কি কৰি আছনো চাউলখিনি চাফা কৰিছোঁ আকৌ আনদিনে এনেকুৱা কাম কৰি পাইছা ঘৰত চোৱাচোন এতিয়া মোলৈ বিয়া হৈ অহাৰ পৰা একেবাৰে নকৰিবলগীয়া কামবিলাকো কৰিছা সেয়াই বোৱাৰী জীৱন ছোৱালীৰ জীৱন দেখিছা তুমি এতিয়া ইমান এখন ধনী ঘৰৰ পৰা আহি পেলাই মোৰ নিচিনা এটা দুখীয়া এটাৰ ঘৰত তুমি এনেদৰে কৰিবলগীয়া হৈছে টকা পইচা থকাহেঁতেনতো মানুহ থাকিলেইহেঁতেন একেবাৰে আৰামত বহি বহি খাব পাৰিলাহেঁতেন কিন্তু এতিয়া তোমাৰ সেয়া ভাগ্যই নাই বুজিছা তেনে কথা নকবা দেই একেবাৰে তুমিহে জানিবা মোক জোৰ ৰবচ কৰি মোৰ মন নাইকিয়াকৈহে জানিবা এখন ঘৰলৈ মই আহিছোঁ আৰু মই এতিয়া বহুত সুখী আছোঁ আৰু মায়ে যে মোক ইমান মৰম কৰে চোৱাচোন মই চহৰৰ ছোৱালী বুলি মায়ে মোক একেবাৰে গাঁৱত কষ্ট পাম বুলি একো এটা কামেই কৰিব নিদিয়ে মই আৰু ইমান আৰু তেনেকুৱা ছোৱালী নহয় আলসুৱা মই সকলোবিলাক জানো বুজো কৰিব জানো আগতে বৌহঁত আছিলে আৰু তেওঁলোকে সকলোবিলাক কৰি দিয়ে কাৰণে নকওঁ মই কাম নকৰোঁ এতিয়া মই জানো নহয় সকলোবিলাকে কৰিবলৈ মই চেষ্টা কৰিছোঁ তোমাৰ দেউতা এজন প্ৰফেচাৰ আৰু তোমাৰ ডাঙৰ ককাইদেউ এজন ইঞ্জিনিয়াৰ আৰু তোমাৰ সৰু বৌ এগৰাকী শিক্ষয়িত্ৰী আৰু তুমি এতিয়া এনেকুৱা এখন ঘৰলৈ বিয়া হৈছে চোৱাচোন মোৰ একোৱেই নাই মই হৈছোঁ গেলামালৰ মাত্ৰ এজন দোকানী তোমাৰ ভাগ্য হ'ব দিয়া মোৰ তোমাৰ লগত ভাগ্যত আছিলে তোমাৰ লগত খাবলৈ তেনেদৰে মই খাম আৰু মই এতিয়া সুখী আছোঁ নহয় তুমি ইমানকৈ কিহৰ কৈ থাকা মইতো ঘৰৰ মানুহক গৈ দিগদাৰ কৰি থকাগৈ নাই যে টকা পইচা দিয়া আমুক দিয়া তামুক দিয়া মই নিজৰ ইচ্ছামতে আছোঁ ইয়াত নিজৰ ইচ্ছামতে সুখী আছোঁ মা কলৈ গ'লো মা মীনাখুৰীৰ ঘৰলৈ গৈছে কিবা বস্তু দিম বুলি কৈছে কি বা দিয়ে মই নাজানো মায়ে আনিবলৈ গৈছে মানে মোলৈ ফোন কৰিছিল মীনাখুৰীয়েনো কি দিব আৰু কিবা বনাইছিলে চাগে তাকে আগৰ পৰা সেইটো নিয়ম আছেই নহয় তেওঁ কিবা কিবি বনালে আমাৰ ঘৰলৈতো টোপোলা বান্ধি দিবই সেই তাকেহে কিবা দিব চাবা মই মিছাকৈ কৈছোঁ যদি জানো পাই মা আহিলেহে দেখিম আৰু মনিকা মই ভাবিছোঁ ভণ্টিক কিবা এটা দিব লাগিব মানে দেউতাহঁতে খং কৰিবৰো এতিয়া নাই যোৱা আমিতো ভণ্টিক এৰিব নোৱাৰোঁ আৰু দেউতাহঁতেও এৰিব নোৱাৰে এতিয়া বাৰু কেইমাহমান খং কৰি থাকিবই তথাপিও ভণ্টিজনী বহুত দিন লগ পোৱা নাই নহয় সেয়ে ভাবিছোঁ তাহাঁতৰ ঘৰলৈ আমি দুইজনীয়ে যাম বাইদেউ
মই কথাটো নভবা নহয়, ভাবিছোঁ আমি দুজনীয়ে যাম। মাহঁতে বাৰু এতিয়া যাবলৈ মান্তি নহয়, আৰু মাহঁতক এতিয়া জোৰো নকৰোঁ। লাহে লাহে বাৰু সকলো সময়ৰ লগত মিলিবগৈ। এতিয়া মাহঁতৰ খংটো উঠি আছে, সেয়েহে ভাবিছোঁ আমি দুগৰাকীয়ে ভণ্টি ঘৰলৈ গৈ আহোঁগৈ। কথা এটা ভাবিছোঁ, পাহি আৰু মিণ্টুৱে লগ লাগি কিবা এটা কাম আৰম্ভ কৰক। এতিয়া মিণ্টুৱেতো সৰু সুৰাকৈ দোকান এখনে দি আছে, সেয়েহে চহৰতে ইহঁত দুটা লগ লাগি কিবা এটা ব্যৱসায় কৰক। সেয়েহে মই ভাবিছোঁ ইহঁত দুটাক মই টকা দিয়ে সহায় কৰিব বিচাৰিছোঁ। মানে আমাৰ ইজনৰ পৰা 1 মাহৰ দৰমহাটো লৈ তাইক মই দিম বুলি ভাবিছোঁ। আৰু তুমিও যদি পাৰা তোমাৰ এমাহৰ দৰমহাটো তুমি যদি দি দিয়া ভাল হ'ব, তাই কিবা এটা কামত আগবাঢ়ি যাব পাৰিব। অঁ, আপুনি কিন্তু ঠিকেই ভাবিছে দিয়ক। এতিয়া এইখন ঘৰত ইমান দিগদাৰো নাই, দেউতাৰো এতিয়া চাকৰিটো আছে, যিহেতু আমিও এতিয়া এইখন ঘৰত একো অসুবিধা নাপাওঁ। সেয়েহে ভণ্টিক 1 মাহৰ দৰমহা এটা দি দিলেও একো বাৰু মোৰ দিগদাৰ নহয়। তেন্তে ভণ্টি কিবা এটা কামত আগবাঢ়ি যাওক, আমিওতো সহায় কৰিব লাগিব। তাই বাৰু দুখীয়া ঘৰলৈ বিয়া হৈছে বুলি আমি তাইক কেনেদৰে এৰি দিব নোৱাৰোঁ নহয়। তাইক ইমান মৰম কৰোঁ, তাইক আমি আগবঢ়াই দিব লাগিব। আৰু মিণ্টু হয়তো টকা পইচা নাই কাৰণে সি ভাল এটা বিজনেছ কৰিবলৈ আগবাঢ়িব পৰা নাই। আমি যদি তাক টকা পইচা দি সহায় কৰোঁ, নিশ্চয় তাৰো সহায় হ'ব। সেইটোৱে কৰিব লাগিব বাইদেউ, আমি টকা পইচা দিয়ে তাক এটা ভাল কামলৈ আগবঢ়াই দিব লাগিব। তাকে বুজিছা, আমি ভালদৰে দুইজনীয়ে গৈ তাহাঁতৰ লগত কথাটো আলোচনা কৰি তাহাঁত দুটাক আমি জোৰ দিব লাগিব, তেতিয়াহে তাহাঁতে আগবাঢ়ি যাব পাৰিব। দেউতাই নহ'লে দুখীয়া দুখীয়া বুলি কৈ মিণ্টুক আৰু মনত কষ্টহে দিব। কেনেবাকৈ যদি দেউতাই সেইখন ঘৰলৈ যায় নহয়, তাক মনত কষ্ট দিব। সেয়েহে দেউতাৰ চকুত যাতে সি এজন ভাল ব্যৱসায় হৈ আগবাঢ়ি যাব পাৰে, আমি এতিয়া তাক টকা পইচা দি সহায় কৰিব লাগিব জোঁৱাইটোক। মিণ্টু ভাল ল'ৰা হয়, তাৰ স্বভাৱ চৰিত্ৰবিলাক ভাল, কিন্তু দেউতাই আকৌ তাৰ হাতত ভাল একো এটা নাই কাৰণে তাক ভাল নাপায় নহয়। সেয়েহে আমি চিন্তা কৰিব লাগিব ভণ্টিহঁতৰ সংসাৰখন যাতে ভাল হওক, আমি সহায় কৰিব লাগিব। আমাৰ এতিয়া যিহেতু সকলোবিলাক আছে, এজনো যেতিয়া চাকৰিটো আছে যেতিয়া মই বাৰু এওঁক বুজাব পাৰিম। এওঁ বাৰু ইমান খং কৰি থকা নাই। অঁ, আপুনি দাদাক বাৰু বুজাব, মই বাৰু মনক মনাই ল'ব পাৰিম, সি বাৰু ইমান খং কৰি নাথাকে। এতিয়া মুঠতে আমি গৈ কথাটো আলোচনা কৰিব লাগিব, ভণ্টিহঁতক বুজাব লাগিব, ক'ব লাগিব। সিহঁতো হয়তো না বুলি ক'বই, কাৰণ মিণ্টুৱে বেয়া পাব এইখন ঘৰৰ পৰা সি টকা পইচা লৈ কিবা এটা নিজৰ কাম বিজনেছ এটা আৰম্ভ কৰিবলৈ। কিন্তু আমি তাক জোৰ দিব লাগিব, আমি তাক সহায় কৰিব লাগিব। তেতিয়াহে দেউতাই তাক জোঁৱাই হিচাপে মৰম কৰিব, ভাল পাব। এই দুটা কাম আমি দুজনীয়ে কৰিব লাগিব, বুজিছা। আমি কিন্তু দেউতা আৰু মাক এইবিলাক কথা কেতিয়াও ক'ব নোৱাৰোঁ। অঁ বাইদেউ, তাকেই কৰিব লাগিব। চাচোন পাহি, আজিৰ দিনত সেনেকুৱা বৌ পাবলৈ ভাগ্য লাগিব। নিজৰ নন্দেকৰ কাৰণে, ভনীজয়েকৰ কাৰণে কোনে এনেকুৱাকৈ চিন্তা কৰে? তোমাৰ বৌ দুগৰাকীয়ে আমাৰ কাৰণে চিন্তা কৰি আমাক এখন নতুনকৈ কেফে খুলি দিছে। আমাৰ জীৱনৰ কথা চিন্তা কৰিছে। আৰু মোৰ নিচিনা এটা দুখীয়া ল'ৰাক যে এনেদৰে তেওঁলোকে ভাবিছে, সঁচাকৈ মই আচৰিত পাই গৈছোঁ। তোমাক ইমান ভাল পায়। ময়ো নভবা নহয় জানা, ময়ো ভাবোঁ মই যে এনেকুৱা বৌ দুজনী পাইছোঁ, মোৰ কাৰণে ইমান ভাবে। মই বিয়া হৈ আহিছোঁ, তোমাৰ হাতত একো নাই, তথাপিও তেওঁলোকে একো নকৈ তেওঁলোকে আমাৰ কথা চিন্তা কৰি আৰু ঘৰখনৰ কথা চিন্তা কৰি চোৱাচোন, আমাক ইমান এটা ধুনীয়াকৈ এখন কেফে খুলি দিছে। আমি যাতে ভৱিষ্যতৰ জীৱনত কিবা এটা কৰি খাব পাৰোঁ, আমি যাতে বিজনেছৰ লাইনত আমি আগবাঢ়ি যাব পাৰোঁ, আমাক টকা দিছে। এনেদৰে সহায় কৰা আজিৰ দিনত এনেকুৱা মৰমীয়াল বৌ পাবলৈ ভাগ্য লাগিব, ময়ো ভাবোঁ। তাকে আকৌ, দাদাহঁতৰ পৰা টকা লৈ আৰু সৰুবৈ নিজৰ শিক্ষকতা কৰা চাকৰিৰ দৰমহাৰে তোমাক দিছে, সেনেকুৱা বৌ কিন্তু পাবলৈ সঁচাকৈ ভাগ্য লাগিব। আজি প্ৰথম কেফেখন আৰম্ভণি কৰিম, সেয়েহে বৌহঁতে ইয়াত চাহ চিংৰা যি মন যায় তাকেই খাব। সকলোবিলাক আইটেমেই তেওঁলোকে খাব। আজি মুঠতে বৌহঁতৰ হাতেৰেই সকলোবিলাক অপেনিং কৰিম। বৌহঁত আহি লওক, ৰ'বা অলপ সময় ৰৈ দিয়া। আৰু এতিয়া 10 বাজি গ'ল বাৰু, একো নাই, টাইম অকণমান লেট হ'লেও হ'ব। আজি প্ৰথম দিন। আহিছে, দুয়োগৰাকী লগতে আহিছে, ডাঙৰ বৌ আৰু সৰু বৌ লগতে আহিছে। মই জানোৱেই বৌহঁত আহিব বুলি। আজি প্ৰথম দিনটোত আৰু তেওঁলোকে নাহিবনে? ইমানখিনি সহায় কৰিছেই, তেওঁলোকৰ ওচৰততো চিৰকৃতজ্ঞ হৈয়ে ৰ'ম। মিণ্টু, ভণ্টি আহিলোঁ দেই, আজি দেৰিয়ে হ'ল অলপ। আজি তোমাৰ কেফেখন অপেনিং হ'ব বুলি একেবাৰে ছুটি লৈ আহিছোঁ স্কুলৰ পৰা। অ' বৌ, আপোনালোকে আমাৰ কাৰণে ইমানখিনি কৰিছে, আকৌ আজিৰ দিনটোতো আপুনি স্কুল ক্ষতি কৰিছে। সঁচাকৈ আপুনি কিন্তু আমাৰ কাৰণে বহুত কৰিছে। আপোনালোক দুগৰাকীয়ে কেনেকৈ যে ধন্যবাদ দিম নহয়। আৰু মোৰ নিচিনা এটা দুখীয়া ল'ৰাক আপোনালোকে এনেদৰে সহায় কৰিবলৈ আহিছে,
সঁচাকৈ আপোনালোক দুজনী বহুত মহান। হ'ব মিণ্টু, তুমি আমাৰ নিজৰ ভাইটিৰ দৰে, তোমাক আৰু আমি তেনেকৈ ভাবিব পাৰোঁনে? আগবাঢ়ি যোৱাচোন দুয়োটাই। এতিয়া পাহিও তোমালৈ বিয়া হৈ আহিছে, তোমালোকৰ জীৱনটো সুন্দৰ হওক, দুয়োটাই কিবা এটা কৰা লগে ভাগে, সেয়েহে আমি চিন্তা কৰিলোঁ আকৌ। তো পাহি যেনেকৈ আমাৰ মৰমৰ, তুমি আমাৰ নিজৰ ভাইটিৰ দৰে। আৰু এইবিলাক কথা একো ভাবি নাথাকিবা দেই। এতিয়া মুঠতে নিজৰ কৰ্মত লাগিবা আৰু দুয়োটাই আগবাঢ়ি যাবা, দুয়োটাই আহিবা, দুয়োটাই লগে ভাগে যি কৰিবা কৰিবা। আমিতো আছোৱেই সহায় কৰিবলৈ, আৰু আমিতো খাবলৈ আহিমেই আৰু। আমি কিন্তু টকা পইচা দি খাবলৈ নাই দেই, আমি কিন্তু ওপৰতে খোৱাহে মানুহ। বৌ, তোমালোকেই আমাক দি এইখিনি সহায় কৰিছা, তোমালোকে আকৌ আমাৰ ইয়াত কিনি খাব লাগিছেনে? যি মন যায় তাকেই খোৱা। আজি প্ৰথম অপেনিং কৰিছোঁ নহয়, তোমালোকে নিজৰ বস্তু লৈ নিজেই খোৱা। ডাঙৰ বৌ আশীৰ্বাদ কৰিব যাতে এই কৰ্মত আমি আগবাঢ়ি যাব পাৰোঁ, আমি যাতে ভৱিষ্যতলৈ আৰু সুন্দৰ কাম হাতত লৈ আগবাঢ়িব পাৰোঁ। বৌ, আপোনালোকে আমাৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ আপোনালোকে আমাক ইমানখিনি আগবঢ়াই দিছে, আজি সেয়েহে এইবিলাক সম্ভৱ হৈছে। আপোনালোক দুগৰাকীয়ে যদি এনেদৰে নভবাহেঁতেন হয়তো মই সৰুকৈ সেই গেলামালৰ দোকানখন দিয়ে সোমাই থাকিবলগীয়া হ'লহেঁতেন। বৌ হ'ব মিণ্টু, কি কৰিছা বাৰু? কিন্তু ভৰিটো আশীৰ্বাদ নল'বা দেই মিণ্টু, বাইদেউৰ পৰা ল'লা আৰু। মই তোমাক ইয়াৰ পৰা আশীৰ্বাদ দিছোঁ, মোৰ কিন্তু ভৰি চুব নালাগে দেই, মই একেবাৰে ইমানো ডাঙৰ মানুহ নহয়। বৌ, তোমালোকে যেনেদৰে আহিছা এনেদৰে যদি মাহঁত দাদাহঁতো অহাহেঁতেন, হয়তো মোৰ সেয়া এনেদৰে আশা কৰাটো ভুল হৈছে, কাৰণ মইতো ভুল কৰিলোঁ। সময় লাগিব, কিন্তু মোৰ মা আৰু দেউতা দাদাহঁত নিশ্চয় আমাৰ এই কৰ্মত তেওঁলোকে সুখী হ'ব আৰু আহিব। একমাত্ৰ তোমালোকৰ বাবেই এয়া আমাৰ সম্ভৱ হ'ব। চিন্তা নকৰিবা, এতিয়া সকলোবিলাক ঠিক হ'বলৈ লৈছে। অকণমান কেইমাহমান ধৈৰ্য ধৰা, সকলোবিলাক মিলি যাব, সকলোবিলাক সময়ৰ লগত খাপ খাই পৰিব, চাবা। চিন্তা নকৰিবা, মা দাদা আৰু দেউতা সকলো তোমাৰ ইয়ালৈ আহিব, আৰু মিণ্টু তোমাকো বহুত ভাল পাব। এতিয়া খং কৰি আছে বাৰু, টাইমটো লাগিবই দিয়াচোন। চিন্তা নকৰিবা মিণ্টু, আমি আছোঁ নহয়, দেউতাই তোমাক কেতিয়াও গালি পাৰিব নোৱাৰে, আমি আছোঁ নহয়। এতিয়া খং কৰি আছে আৰু খংটো উঠিবই দিয়াচোন, একমাত্ৰ কন্যাই এনে এটা কাম কৰিছে আৰু কিয়নো খং নকৰিব, খংবিলাক কমি যাব। আপোনালোক দুগৰাকীয়ে কথা পাতকচোন পাহিৰ লগত, মই বাহিৰলৈ যাওঁ, মোৰ লগৰ কেইজনমান আহিছে। যোৱা মিণ্টু, এতিয়া তোমাৰ লগৰবিলাক আহিছে, মানুহ এতিয়া বহুত আহিব, এতিয়া আমাৰ লগত কথা পাতি থাকিবলৈ তুমি টাইম লছ কৰিব নালাগে, যোৱা। যোৱা, তুমি কামত লাগাগৈ। বৌ, তোমালোক দুজনী সঁচাকৈ মোৰ বাবে ভগৱান স্বৰূপ। তোমালোকে মোক ইমানখিনি সহায় কৰিছা, আজিৰ দিনত এনে বৌ পাবলৈ সঁচাকৈ ভাগ্য লাগিব। তোমালোকে মোৰ কথা চিন্তা কৰি চোৱাচোন, ইমান ডাঙৰ এটা উপহাৰ দিছা, ইমান টকা পইচা দিছা। তোমালোক সঁচাকৈ মোৰ মাতকৈও কোনো গুণে কম নহয়। মুঠতে আমি সকলোবিলাকে ভালদৰে থকাটো বিচাৰোঁ। আমি যেনেকৈ ভালদৰে আছোঁ, আমি যেনেকৈ ভালদৰে খাইছোঁ, আমি যেনেকৈ ভালদৰে এটা লাইফ ষ্টাইল পাইছোঁ, তুমিওতো পোৱা। তুমি মিণ্টুলৈ বিয়া হৈ আহিলা বুলি তুমি কষ্ট পোৱাটো আমি নিবিচাৰোঁ। মুঠতে সুখী থাকা। ভণ্টি, তুমিও সুখী থাকিলে আমাৰো ভাল লাগিব, সেয়েহে আমি ভাবিলোঁ তোমালোকে কিবা এটা ভাল কৰ্ম কৰা দুয়োটাই লগতে, সেয়েহে আমি এইটো চিন্তা কৰিলোঁ। এতিয়া মুঠতে নতুন কৰ্মত আগবাঢ়ি যোৱা। সেনেদৰে মৰমৰ বৌয়েক দুজনীয়ে মিণ্টু আৰু পাহিক এটা ইমান ডাঙৰ উপহাৰ দিয়াৰ পাছৰ পৰা মিণ্টুৰ বিজনেছত আগবাঢ়ি গ'ল, আৰু মিণ্টুক এতিয়া পাহিৰ দেউতাকে একমাত্ৰ জোৱাই বুলি গৌৰৱ কৰে, কাৰণ এতিয়া মিণ্টু আগবাঢ়ি গৈছে বিজনেছত, এটা ডাঙৰ বিজনেছমেন হ'লগৈ। দুখীয়াৰ পৰা সি এতিয়া ধনী এটা বিজনেছমেন, এজন সফল ব্যক্তি।